যথেষ্ট ৰাইজ সহায় ৰৈ আছে আপোনাৰ হয় ৰাইজ ৰখি আছে, কিন্তু মোৰ জ্যেষ্ঠ ভাতৃ আচলতে আমি যদিও ৰাজনৈতিক ব্যক্তি, দাদাৰ লগত এটা আমাৰ আত্মিক সম্পৰ্ক, আৰু সেইকাৰণে আমাৰ আগতে পৰম্পৰা আছে যে যিকোনো এটা ভাল কামলৈ ওলোৱাৰ আগত আমি জ্যেষ্ঠসকলক আমি সেৱা লৈ যাওঁ, আশীৰ্বাদ লৈ যাওঁ। তো ঠিক আজি ভূপেন দাক মই আশীৰ্বাদ ল'লোঁ। তেওঁ ৰাজনৈতিকভাৱেও মোৰ জ্যেষ্ঠ, আৰু লগতে মোক প্ৰতিটো মুহূৰ্ততে তেওঁ সদায় আশীৰ্বাদ কৰি আহিছে। আৰু সেইকাৰণে ইফালৰ পৰা মোৰ একেবাৰে আপোন ককাইদেউ মানৱ দা আহি আছে। তো দুজন মোৰ ইমান পৰম সৌভাগ্য যে ৰঙা নদীৰ দুই কাষে থকা, এফালে বিপুৰী আৰু একফালে ৰঙা নদী লখিমপুৰ, দুয়োগৰাকী জ্যেষ্ঠ ভাতৃয়ে মোৰ এই জীৱনৰ যি এটা যাত্ৰা, মই কৈছোঁৱে যে আমি একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা অহা এজন ল'ৰা হিচাপে আমাক ভাৰতীয় জনতা পাৰ্টীয়ে যিটো স্বীকৃতি প্ৰদান কৰিছে, এইটো আমাৰ জীৱনৰ কাৰণে এইটো এটা কেতিয়াও ভাবিব নোৱাৰা এটা স্বীকৃতি। আৰু আপোনালোক প্ৰত্যেকেই জানে যে আমি যিহেতু মধ্যবিত্ত পৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰা ল'ৰা হিচাপে আজি আমাৰ পৰম সৌভাগ্য যে আজি ভাৰতীয় জনতা পাৰ্টীৰ টিকেট লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে দুগৰাকীকৈ জ্যেষ্ঠ ভাতৃ, আজি মানৱ ডেকা ডাঙৰীয়া, আজি ভূপেন বৰা ডাঙৰীয়া, এইসকল ব্যক্তিয়ে আমাক পথ প্ৰদৰ্শক হিচাপে আগুৱাই দি আহিবলগীয়া সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ যাত্ৰা, অসমৰ উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাৰ আমাক এজন সৈনিক হিচাপে যি কাম কৰাৰ সুযোগ দিছে, এই সুযোগৰ জৰিয়তে ৰঙা নদীক যিবোৰ আশা ভূপেন দাই আগবঢ়াইছিল, যিবোৰ আশা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে, যিবোৰ সপোন আমি দেখিছোঁ, ৰঙা নদীবাসীক লগত লৈ আমি আগবাঢ়িম। চাওক, মই কৈছোঁৱে যে মই ৰঙা নদীৰ কেতিয়াও নেতা নহয়, ৰঙা নদীৰ মই বেটা। ৰঙা নদী মোৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰ নহয়, মোৰ কাৰণে ৰঙা নদীৰ প্ৰত্যেকজন ব্যক্তিৰ লগত মোৰ আত্মিক সম্পৰ্ক। তো মই কাৰোবাৰ বিষয়ে আলোচনা কৰি, কাৰণ তেওঁলোক অভিজ্ঞ ব্যক্তি, 3বাৰ নিৰ্বাচন খেলিছে, তেওঁলোকে মোতকৈ বেছি অভিজ্ঞ। মই আজি ৰাইজৰ মাজলৈ আহিছোঁ তেওঁলোকৰ ল'ৰা হৈ, আৰু ল'ৰাই গাঁৱলৈ আহিছে, ল'ৰাই ৰাইজৰ ওচৰলৈ আহিছে, ৰাইজে মোক যেনেকৈ ধৰণে আগবঢ়াই দিব মই তেনেকৈ আগবাঢ়িম। বাকী তেওঁলৈ শুভেচ্ছা আছে। আহিবলগীয়া সময়ত আমি সকলোৱে মিলি ৰঙা নদীখন সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিব। মোৰ কাৰণে বিষয় কোনে নিৰ্বাচন খেলিছে নহয়, মোৰ কাৰণে বিষয়বস্তু যে আহিবলগীয়া সময়ত ৰঙা নদী কিমান উন্নয়ন হ'ব। কাৰণ মই জানো যে কাৰোবাক গালি পাৰিলে ৰঙা নদীৰ ৰাস্তা পথ পকা নহয়। যোৱা 10-15টা বছৰে পূৰ্বৰ নাওবৈচা আৰু আজি ৰঙা নদী, পূৰ্বৰ নাওবৈচাৰ আমি দেখিলোঁ যে যিসকল নেতাই কেৱল গালি পাৰি গুচি গ'ল, তো মই সেই পাৰ বা ব্যতিক্ৰমী থাকি, মই গালি পাৰি নহয়, মই ৰাইজৰ লগত থাকি, ৰাইজৰ সেৱক হিচাপে থাকি মই কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ।